অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ সাজপাৰ আৰু বস্ত্ৰ বিজ্ঞান বিভাগৰ উদ্যোগত আজিৰে পৰা জীৱিকা স্থিতিস্থাপকতাৰ বাবে বস্ত্ৰশিল্পত বহনক্ষম উদ্ভাৱন আৰু ভৱিষ্যতৰ প্ৰস্তুত দক্ষতাৰ ওপৰত ভাৰতৰ যুৱক যুৱতীসকলৰ সবলীকৰণ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ হৈছে। বিশ্ববিদ্যালয়ৰ ডিবিটি নিকেবৰ সভাগৃহত আয়োজিত সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে সাজপাৰ আৰু বস্ত্ৰ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ নৱনীতা গগৈ। উদ্বোধনী অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই ভাষণত শৈক্ষিক উৎকৰ্ষতা উদ্ভাৱন আৰু সহযোগিতামূলক শিক্ষণৰ পোষকতাত অনুষ্ঠানটোৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ পৰম্পৰাগত আৰু অপৰম্পৰাগত ফাইবাৰৰ জৰিয়তে নতুন নতুন উদ্ভাৱনৰ জৰিয়তে উদ্যোগ গঢ়ি তোলাৰ সম্ভাৱনাৰ বিষয়ে ব্যক্ত কৰে। মুখ্য অতিথি ৰূপে গুৱাহাটীস্থিত নেটফিৰ CMD PVS এলেন মূৰ্তিয়ে উদ্ভাৱন আৰু বাণিজ্যিক সম্ভাৱনাৰ তুলনামূলক বিশ্লেষণৰ জৰিয়তে ভাষণ প্ৰদান কৰে। সাজপাৰ আৰু বস্ত্ৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা তথা আয়োজক সমিতিৰ সাংগঠনিক সম্পাদিকা ডক্টৰ স্মিতা ভূঞাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত উদ্বোধনী ভাষণ প্ৰদান কৰে এভিক্টৰ 1833 SRLৰ CEO VR শ্ৰীনিবাসনে। অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ডক্টৰ মামণি দাসেও বক্তব্য আগবঢ়োৱা অনুষ্ঠানটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ডক্টৰ সঞ্জয় কুমাৰ চেতিয়া, স্নাতকোত্তৰ শিক্ষা সঞ্চালক ডক্টৰ অনুপ কুমাৰ দাস, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডক্টৰ ৰঞ্জিত কুমাৰ হাউদ উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানটোত শলাগ জ্ঞাপন কৰে অসম কৃষি বিশ্ববিদ্যালয়স্থ নিট হাবৰ COO বিদ্যুৎ বিকাশ ৰাজকোঁৱৰে। বিভিন্ন উদ্যোগ ভাৰতীয় কাৰিকৰী বস্ত্ৰশিল্পৰ বিশেষজ্ঞ উপস্থিত থকা কনক্লেভত উপলক্ষে আয়োজিত প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰে নেটফিৰ CMD PVS এলেন মূৰ্তিয়ে। উল্লেখ্য যে ৰাষ্ট্ৰীয় সন্মিলনৰ দ্বিতীয় দিনা পোষ্টাৰ উপস্থাপন আৰু উদ্ভাৱন ধাৰণাৰ অধিৱেশন অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰী, গৱেষক আৰু যুৱ উদ্ভাৱকসকলৰ বাবে বহন ক্ষমতা, উদ্যোগীকৰণ আৰু ভৱিষ্যতৰ সৈতে জড়িত উদ্ভাৱনীমূলক ধাৰণা আৰু গৱেষণাৰ ফলাফল প্ৰদৰ্শন কৰিবলৈ এই সন্মিলনত বিশেষভাৱে আলোচনা কৰা হ'ব। এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আমাৰ মাজত নেটফিৰ CMD মূৰ্তি চাহাব আৰু ভাৰতবৰ্ষৰ কেইবাটাও উদ্যোগৰ বিষয়াসকল ইয়ালৈ আহিছে। বিষয়টো হৈছে যে আমাৰ যিটো নেচাৰেল ফাইবাৰ যিবিলাক আমাৰ আছে, এৰী, মুগা এইবিলাকতো আমাৰ আছেই, তাৰ উপৰিও আমাৰ কিছুমান বেলেগ বেলেগ ফাইবাৰো আমি এতিয়া অনুসন্ধান কৰি পাইছোঁ। এটা হৈছে আমাৰ যিটো কলগছ কটাৰ পিছত যিটো ডাল গছ, তাৰ পৰা আমি ফাইবাৰ উলিয়াব পাৰোঁ। মাটিকঁঠাল যেতিয়া কটা হয়, মাটিকঁঠালৰ গছডাল এনেই থাকে, তাৰ যিবিলাক পাত, তাৰ পৰা পাতৰ পৰাও আমি ফাইবাৰ উলিয়াব পাৰোঁ। বাঁহৰ পৰা আমি ফাইবাৰ উলিয়াব পাৰোঁ। ভেন্দিৰ পৰা আমি ফাইবাৰ উলিয়াব পাৰোঁ। আৰু আমাৰ যিটো আপোনালোকে দেখিছে বহুতে TC বুলি এটা খেতি আছে, আমি তাক লিনচিড বুলি কওঁ, যিটো ইংৰাজীৰ নাম ফ্লেক্স বুলিয়ে কয়, তাৰ পৰাও খুব ভাল ফাইবাৰ কৰিব পাৰে। এতিয়া কথা হ'ল যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত বা অসমত আমাৰ যিখিনি ফাইবাৰ আমাৰ আছে, এই ফাইবাৰখিনিক আমি কি ধৰণে সংৰক্ষণ কৰি সেইবিলাক কেনেকৈ এই ফাইবাৰবিলাক উলিয়াই তাৰ পৰা আমি কেনেকুৱা ধৰণৰ বেলেগ বেলেগ টেক্সটাইল কাপোৰ আমি কৰিব পাৰোঁ, এইটো গোটেই বিষয়টোৰ ওপৰতে ষ্টুডেণ্ট চেণ্ট্ৰিক এটা আমি আলোচনা কৰিছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়ি থাকোঁতে এইবিলাক কথা জানে আৰু সেইবিলাকৰ সুবিধা লৈ তেওঁলোকে নিজে নিজে উদ্যোগ গঢ়িব পাৰে। তেওঁলোকক এটা আভাস দিবৰ কাৰণে আমি এখন এটা কৰ্মশালা আমি পাতিছিলোঁ আৰু ইণ্ডাষ্ট্ৰিক আমি এইকাৰণে মাতি আনিছোঁ যাতে তেখেতসকলে আমাক তেখেতসকলৰ লাগতিয়াল কথাবিলাক কি আছে, ৰিকুৱাৰমেণ্টটো কি, এই গোটেই কথাখিনি আলোচনা কৰিবৰ কাৰণে আচলতে আমি এই কৰ্মশালাখন পাতিছোঁ। আৰু ভাল লাগিছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব ভালকৈ তেখেতলোকে পাৰ্টিচিপেট কৰিছে আৰু ইয়াৰ পৰা আমাৰ খুব ভাল ভাল নতুন কথাবিলাক কোৱা হ'ব। ইণ্ডাষ্ট্ৰীৰ লগত আমাৰ যোগাযোগ ভালকৈ হৈছে আৰু অনাগত সময়ত অসম আমি নেচাৰেল ফাইবাৰৰ ক্ষেত্ৰত এৰী আৰু মুগাক লৈ আমি যেনেকৈ বিখ্যাত, তেনেকৈ আমি বাকী আন ফাইবাৰবিলাকক লৈ আমি এটা সময়ত আগবাঢ়ি যাব পাৰিম বুলি আশা ৰাখি ধন্যবাদ জনাইছোঁ। চাওক, এইবিলাক যেতিয়া সেইকাৰণে আমি উদ্যোগবিলাকক মাতিছোঁ। এতিয়া কি হৈছে যে যেতিয়াই এটা ছাষ্টেইনেবল হ'বলগীয়া হয়, তেওঁলোকক ফাইবাৰৰ কিলোগ্ৰাম হিচাপত বহুত বেছি লাগে। আমি ধৰক এতিয়ালৈকে তেওঁলোকক দিব পৰা নাই। এতিয়া আমাৰ যিবিলাক ডেকা ল'ৰা ছোৱালী আছে, সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, এটা গ্ৰুপে লগ হৈ যদি অকল ফাইবাৰে তেওঁলোকে প্ৰডাকশ্যন কৰে, যে তাৰ পৰা আঁহটো উলিয়াব আৰু এটা গ্ৰুপে তাৰ পৰা
আঁহবিলাক ভালকে ফিনিছ প্ৰডাক্ট কৰি পেলাই কেনেকৈ কৰিব পাৰিব, এই ধৰণে যদি আমি কৰোঁ তেতিয়াহ'লে ভাবোঁ 5-6 বছৰৰ ভিতৰত আমি এটা নতুন ভাল হেৰি এটা পাই যাম। এগ্ৰি চেক্টৰত ৰ মেটেৰিয়েলটো এভেইলেবল হ'ব লাগিব। হেণ্ডি চেক্টৰ ৰ মেটেৰিয়েলটোৱে আচল বস্তু, আৰু ৰ মেটেৰিয়েলটো ভাল কোৱালিটিৰ ৰ মেটেৰিয়েল হ'ব লাগিব। আৰু পাইনএপল, আৰু বিশেষকৈ পাইনএপল যিটো ফাইবাৰ, সেইটো মানে আটাইতকৈ ভাল ফাইবাৰ। বানানা ফাইবাৰতকৈও আৰু এটা বস্তু আছে আমাৰ, সেইটো আমাৰ ইয়াত আমি এৰি পৰা নাই এতিয়ালৈকে, সেইটো আমাৰ সেইটোৰো সম্ভাৱনা আছে। সেইটো হৈছে আমাৰ এইটো মই ঠিক নামটো মই পাহৰিলোঁ, তাৰ কাৰণে আমাৰ ৰিচাৰ্চ ষ্টেচন এটা আছে সৰভোগত, এইটো ঠিক মোৰ মনত অহা নাই। সেইটোৰ পৰা খুব ভাল ফাইবাৰ আমি কৰিব পাৰোঁ, আৰু সেইটো লাৰ্জ স্কেলত আমি কৰিব পাৰোঁ। যেনেকৈ টিচি খেতিটো কৰিব পাৰোঁ লাৰ্জ ধান খেতি কৰাৰ পিছত, আৰু এতিয়া ইণ্ডাষ্ট্ৰি আহি গৈছে। মোক তেওঁলোকে অনুৰোধ কৰিছে যে আপোনালোকে কৰক, আমি আপোনালোকৰ পৰা যদি হেৰি কৰে আমি ফাইবাৰখিনি আমি কিনি ল'ম। তেওঁলোকে জোঁটৰ লগত মিক্স কৰি তাৰ পৰা কৰিব বিচাৰিছে, যিটো আমাৰ মৰাপাট, এই মৰাপাটৰ পৰা তেওঁলোকে ৰেমি, মই এটা ফাইবাৰ যে ৰেমিৰ কথা কৈছোঁ, ৰেমিটোৰো যথেষ্ট সম্ভাৱনা আছে অসমত। আৰু ৰেমিটোৰ এটা ভাল কথা, ফাইবাৰো উলিয়াব পাৰি, তাৰ যিখিনি পাত সেইবিলাক প্ৰটিন ৰিচ, এইটো মানে আমাৰ গৰু, গাহৰি, পল্ট্ৰিৰ কাৰণে খুব ভাল এটা ফিড হ'ব পাৰে। গতিকে সম্ভাৱনা আমাৰ বহুত। গতিকে আহক আমি একেলগে গোটেইবিলাকে লগ হৈ কাম কৰোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।